তৰা ৰাইজ নমস্কাৰ। কৃষি আৰু সঁজুলি ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক নমস্কাৰ জনাইছোঁ। আজিৰ ভিডিঅ' দিব লগাটো হৈছে বতাহৰ পৰা আমি বৰষুণ হোৱাৰ সম্ভাৱনাটো আমি কেনেকৈ ধাৰণা কৰিব পাৰোঁ এই বিষয়ে আপোনালোকক চমুকৈ। যদি পূবৰ পৰা বতাহ ৰিপ ৰিপকে আহে, আজি আহিব, কালি আহিব, পৰহি আহিব, তেনেকৈ আহি থাকিব। তেনেকা যদি উমান পায় তেনেহ'লে আপোনালোকে জানিব পূবৰ পৰা বৰষুণ অহাৰ সম্ভাৱনা আছে কেইদিনমান। প্ৰথমতে তাৰ পৰা বতাহ একেবাৰে বন্ধ। এইকেইদিনটো গৰম, এতিয়া আপোনালোকে দেখিছে এতিয়া বতাহ নাহে, পূবৰ পৰা কৰাচিতো বতাহ নাহে। যদি অহাৰ আহে, ৰিপকে আহিব প্ৰথমতে। দ্বিতীয় দিনা অলপ বেছিকৈ আহিব, তৃতীয় দিনা অলপ জোৰত আহিব। হয়তো দ্বিতীয় দিনা জোৰত যদি আহি যায় তেনেহ'লে এই স্পীডৰ এটা আমি আন্দাজৰ পৰা আমি ধৰোঁ, যদি স্পীড বেছি হৈ যায় তেনেহ'লে বৰষুণ দিবলৈ আৰম্ভ কৰিব। যদি নতুবা যদি এদিন, দুদিন, তিনিদিন, চাৰিদিন, পাঁচদিন, ছদিন এনেকুৱা মানে অলপ দেৰিকৈ বতাহটো আহি থাকে কিন্তু বৰষুণটো দিয়া নাই, তেনেহ'লে আপোনালোকে জানিব যেতিয়াই স্পীড হ'ব, বতাহ স্পীডত আহি যায় পূবৰ পৰা, জাপান দেশৰ পৰা, ধৰি লোৱা পূবৰ পৰা, তেতিয়া মানে কি হয়, এই সাগৰৰ পৰা মানে গোটেইখিনি বায়ুমণ্ডল ঠেলি আনি ইয়াত মোটামুটিকৈ বৰষুণটো হয়। তাৰপাছত এইটো আপোনালোকে মনত ৰাখিব, যদি বৰষুণ পূবৰ পৰা বতাহ নাহে তেনেহ'লে বৰষুণৰ সম্ভাৱনা একো সম্ভাৱনা নাই মানে। আৰু পশ্চিম ফালৰ পৰা কি হয় মানে, যেতিয়া মানে ৰ'দ দিবলৈ হয় তেতিয়া মানে পশ্চিমৰ পৰাহে বতাহ আহে বিশেষকৈ। উত্তৰ দক্ষিণ এনেকা বতাহটো আহি থাকে, উত্তৰ দক্ষিণ পূব, উত্তৰ দক্ষিণ পশ্চিম এই চাইডৰ পৰা ৰ'দ দিয়া সময়ত যদি ৰ'দে হৈ থাকিব কিছুদিন তেনেহ'লে সেই চাইডৰ পৰাহে বতাহটো আহি থাকে, পূবৰ পৰা কেতিয়াও নাহে। আপোনালোকে অনুমান কৰিব, যদি পূবৰ পৰা বতাহ আহে তেনেহ'লে ভাবিব বৰষুণ অহাৰ সম্ভাৱনা। তাৰপাছত যদিহে পূবৰ পৰা বতাহ বুলি মেঘালী পূৰা সৃষ্টি হ'ল কিবা আকাশত, তাৰপাছত মিহিকৈ যদি বৰষুণটো আহিছে, একদম মিহিকৈ, তেতিয়া ভাবিব আপোনালোকে এই বৰষুণ অলপ লাষ্টিং হ'ব, 10-15 দিনো হ'ব পাৰে, একমাহ হ'ব পাৰে। যদি মিহিকৈ যদি ধূলিকণাৰ নিচিনা হয়, যদি অলপ তাতকৈ ডাঙৰ হয় তেনেহ'লে বৰষুণ ইমান নহয়, লম্বা চৰা নহয়। যদি অলপ আহিয়ে বৰষুণটো অলপ ডাঙৰ বৰষুণ কিবা হয়, মোটা বৰষুণ হয়, তেনেহ'লে সেইটো কম লাষ্টিং হয়, মানে বৰষুণ কম হয় আৰু হয়তো 3-4 দিনৰ পাছতে এৰিব পাৰে, এনেকুৱা কথা। সেইটো আপোনালোকে জানিব। তাৰপাছত যদি দক্ষিণ ফালে যদি মেঘৰ গাজনি হয় তেনেহ'লে বিশেষকৈ ধুমুহা হোৱাৰ সম্ভাৱনা আছে। কণ্টেকৰ ভিতৰতে বৰষুণ আহিব পাৰে, শিলাবৃষ্টি হ'ব পাৰে, এনেকুৱা হয়। সেইটো মানে দক্ষিণৰ পৰা হেৰি হ'লে একদম পূৰা ডেঞ্জাৰ, মানে মোটামুটিকৈ কোনো নাই, মানে হয়তো পূবলৈকে যাব পাৰে, পশ্চিমৰ পৰা মানে একদম ধৰি লোৱা সিটোৰ পাছত পশ্চিমলৈ যাব, উত্তৰলৈ যাব, মানে ধুমুহা হোৱাৰ সম্ভাৱনা হয়। তাৰপাছত এটা কথা জানিব যে যদি উত্তৰ পাৰে যদি মেঘনি গাজনি হয়, কিছুদিন খৰাং হ'ব পাৰে, আপোনালোকে অনুমান কৰিব, কিন্তু ভাবে কিছুমানে কৃষকে হেৰি কৰে, এইবোৰ সিহঁতে আন্দাজটো নলয়, মানে কাৰণে নাজানে, তাত কিবা হৈছে, মেঘৰ গাজনি হৈছে, তেনেহ'লে কঠীয়াটো তিয়াব লাগিব ভুই ৰুবৰ কাৰণে ন, তেনেকুৱা মানে মানুহে কিবা কৰে, কিন্তু ভুল এইটো। মানে যদি উত্তৰ পালে
পূৰা গাজনি হয়, মেঘৰ গাজনি হয়, তেনেহ'লে এইটো খৰাং বুলি জানিব। আৰু একদম অলপ কম পৰিমাণে যদি গাজনি হয়, মেঘৰ গাজনিটো, ইয়াৰ এইটো বতৰ বেলেগ ধৰণে হ'ব। আৰু যদি বহুত ষ্ট্ৰং পূৰা মানে হেৰিকে যদি হেৰি হয়, গাজনি হয়, তেনেহ'লে এইটো বতৰ বেলেগ হয়। ছাপ'জ মানে অলপ বেছিকৈ কিবা দিয়াৰ সম্ভাৱনা আছে, ৰ'দ লম্বা চোৰা হ'ব বুলি জানিব লাগে ৰাইজ। মোৰ সাধাৰণ এটা প্ৰাকৃতিক জ্ঞানেৰে সেইখিনি কৈছোঁ। মই কোনো বিজ্ঞানী নহয়, কাৰণ বিজ্ঞান আমাৰ এই শৰীৰতে আছে। গতিকে সেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ, যাতে কৃষি কৰ্মৰ কাৰণে আপোনালোকৰ সুবিধা হয়। যদি আপোনালোকে মই ভুলকৈ যদি কিছুমান কথা কৈছোঁ, তেনেহ'লে আপোনালোকে শুধৰাব বুলি মই আশা ৰাখিছোঁ। থেংক ইউ, ধন্যবাদ।